হাই ফ্ৰেণ্ডছ, এটা সৰুকৈ আপডেট। SSC GDৰ যিটো আমাৰ অফিচিয়েল ৱেবছাইট আছে ssc.gov.in, সেই ৱেবছাইটটো মৰ্ণিং মানে ৰাতিপুৱাৰ পৰাই আজি অকণমান ছাৰ্ভাৰৰ প্ৰব্লেম হৈ আছে। সেইকাৰণে মই এটা কথা জনাই দিওঁ, তোমালোকে যদি তোমালোকৰ লগইন আইডিটো লগতে পাছপৰ্টটো আৰু কেপচা কোডটো বহাই পেলাই যদি তোমালোকে লগইন কৰিবলৈ চোৱা, হয়তো তোমালোকৰ ইনভেলিড বুলি দেখুৱাব। গতিকে এই কথাটো ভয় খাবলগীয়া একোৱেই নাই, তোমালোকে চাই ল'ব পাৰা নিজে গৈ পেলাই, আৰু এইটো অতি সোনকালে ঠিক কৰি দিব। হয়তো তেওঁলোকৰ ছাৰ্ভাৰৰ কিবা প্ৰব্লেম হৈ আছে, চ' সেইকাৰণে হৈছে। আৰু সেইটো নাভাবিবা কোনোবাই যে মোৰ লগতে হৈছে, সকলোৰে লগত হৈছে, মই চালোঁ। গতিকে এই কথাটো মই জনাই দিলোঁ, কাৰণ বহুতেই ভাবে যে নিজৰ কিবা প্ৰব্লেম হৈছে নেকি ইমেইলটো, বা মোৰ ফৰ্ম ৰিজেক্ট হৈছে নেকি, বহুতে নাজানা কেণ্ডিডেটে তেনেকুৱাকৈও ভাবে। গতিকে মই জনাই দিলোঁ। SSC GD 2024 এতিয়া বৰ্তমান আমাৰ কথাবিলাক তোমালোকে গমেই পাইছা যে ভেকেঞ্চিটোক লৈ এক্সামটোতো অলৰেডি আমাৰ পিছুৱাই যাবই চাগে নিশ্চয়। ডেটটো কনফাৰ্ম দিয়া নাই, মাৰ্চতে হ'ব বা এপ্ৰিললৈ হ'ব, কিন্তু মাৰ্চ এপ্ৰিলৰ ভিতৰতো যেনেকৈ নহওক হ'বই। আৰু যিমান দূৰ জানো এতিয়ালৈকে বৰ্তমান তেওঁলোকে নতুন যদি এটা এজেঞ্চি দ্বাৰা এক্সামটো কণ্ডাক্ট কৰাবলগীয়াও হয়, তো তেতিয়াও এনেকুৱা সময়টো তেতিয়া বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব। গতিকে হয়তো নহ'বও পাৰে, যিটো এজেঞ্চিয়ে কৰাই আছে ইডিকিউটি সেইটোৱে হয়তো কৰাব পাৰে। যদি সেই এজেঞ্চিটোৱে আমাৰ কণ্ডাক্ট কৰায় এক্সামটো, তেতিয়াহ'লে চিন্তা কৰিব নালাগে, মাৰ্চতে আমাৰ এক্সাম হৈ যাব। তো এটা সৰু আপডেট, মই ইম্পৰ্টেণ্ট আপডেটটো তোমালোকক জনালোঁ। ভিডিঅ'টো চাবা, পাৰিলে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ। জয় আই অসম।